Hello everyone, সকলোকে স্বাগতম জনাইছো এই শ্ৰেণীৰ আন এটা ক্লাছলৈ আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা ইয়াৰ আগত আমি যিবোৰ ক্লাছ কৰিলো তোমালোকে ক্লাছবোৰ চাই আছা আৰু ক্লাছবোৰ তোমালোকে ধুনীয়াকৈ বুজি পাই আছা বুজিতো পাই আছা ক্লাছবোৰ ঠিক আছে তো আজি আমি পঢ়িম কি স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতি ইয়াৰ আগতে আমি আগৰ দুটা চেপ্টাৰটো কমপ্লিট কৰিছো তোমালোকে বুজি পাইছা নে পোৱা নাই ক্লাছবোৰটো বুজি পাই আছা যদি বুজি পোৱা নাই কি কৰিবা কমেন্ট সেকশনত এবাৰ গৈ জনাই দিবা যে স্যাৰ এখিনি পাৰ্ট বুজি পোৱা নাই আমি এখিনি আৰু এবাৰ বুজাই দিব লাগে তেতিয়া আমি কি কৰিম আকৌ তোমালোকক এখিনি বুজাই দিম যেখিনি তোমালোকৰ ডাউট থাকে ঠিক আছে তো আজি আৰম্ভ কৰো আমি স্থানাংক জ্যামিতি এটা আমি স্থানাংক জ্যামিতি চাবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে জানিব লাগিব আমি কাৰ্টেছিয়ান সিস্টেমক কি কয় কাৰ্টীয় বা এটো হ'ব কাৰ্টেসীয় পদ্ধতি না কাৰ্টেসীয় পদ্ধতি জানাৰ পর আমি আগতে কি জানিছিলো আমি নাম্বার সিস্টেমত বা সংখ্যা প্ৰণালীত আমি সংখ্যা ৰেখাত সংখ্যাবোৰ বহাইছিলো ঠিক আছে সংখ্যা ৰেখাত যেতিয়া সংখ্যাবোৰ বহাইছিলো ইয়াৰ এটা মূল বিন্দু লৈছিলো মূল বিন্দুটো কি আছিল মূল বিন্দুটো 0 তাত কি কৈছিলো ইয়াৰ দুইপিনে কি কৈছিলো সমান সমান এনেকা ভাগ কৰি লৈছিলো ঠিক আছে এনেকৈ সমান সমান মোৰ সমান সমান হোৱা নাই বাৰু তোমালোকে স্কেলেৰে সমান সমান কৰি আকিবা ঠিক আছে তো সমান সমান ভাগ কৰি কি কৈছিলো এই x ৰ সোঁহাতৰ পিনে আমি কি কৈছিলো সোঁহাতৰ পিনে সদায় কি লৈছিলো x ৰ সোঁহাতৰ পিনে সদায় ধনাত্মক সংখ্যাবোৰ লৈছিলো ঠিক আছে আৰু x ৰ বাওফালে আমি বা শূন্য x নহয় শূন্যৰ সোঁফালে সদায় আমি কি লৈছিলো ধনাত্মক সংখ্যাবোৰ লৈছিলো আৰু শূন্যৰ বাওফালে সদায় আমি কি লৈছিলো ঋণাত্মক সংখ্যাবোৰ লৈছিলো এখিনি মনত আছে তো ইফালে কিমান হ'ব 1 2 3 4 5 6 7 এনেকৈ যাই থাকিব ঠিক আছে ইফালে -1 -2 -3 -4 -5 -6 ডট 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 এনেকৈ যাই থাকিব তো এটা সংখ্যা প্ৰণালীটো আছিল এতিয়া কাৰ্টেছিয়ান সিস্টেমত কি কৰিম আমাৰ এনেকুৱা দুডাল লাইন পাম এডাল লাইন কি হ'ব এনেকৈ থাকিব পথিলাকে ঠিক আছে আৰু এডাল লাইন কেনে থাকিব এডাল এনেকৈ সিধা থাকিব এটা যিডাল পথিলাকে থাকিব এই লাইনটো কব তোমাৰ x এক্সিস ঠিক আছে এটো কি কব এটো x এক্সিস বা অসমীয়াত কব x অক্ষ ঠিক আছে আৰু যিটো সিধাকে আছে সিধাকে থকা ডালক কব আমি এটো কব y অক্ষ ঠিক আছে বুজি পালা এটো x অক্ষ আৰু এটো y অক্ষ এটা চোৱাচোন এই x আৰু y অক্ষডাল কি কৰিছে এই o বিন্দুটো কাটি আছে ন ঠিক আছে এই o বিন্দুটো কি বুলি কোৱা হয় এই o বিন্দুটো কয় মূল বিন্দু বুলি ঠিক আছে এটো কয় মূল বিন্দু বুলি বুজি পালা মূল বিন্দু এটা চোৱা এই মূল বিন্দুৰ পৰা আমি সোঁহাতে যদি যাও সোঁফালে গলে কি পাম সোঁফালে গোটেইবোৰ কি পাম আমি ধনাত্মক সংখ্যাবোৰ পাম ঠিক আছে তো সেইকাৰণে এই ইটো এক্সিসক বা ইটো অক্ষক কি বুলি কয় ইটো অক্ষক কয় ধনাত্মক x অক্ষ ঠিক আছে এই মূল বিন্দুৰ পৰা সোঁহাতে গলে আমি কি পাম আমি ধনাত্মক x অক্ষ এটা যদি মূল বিন্দুৰ পৰা আমি যদি বাওফালে যাও ঠিক আছে এই মূল বিন্দুৰ পৰা বাওফালে গলে আমি কি পাম আমি মূল বিন্দুৰ পৰা বাওফালে গলে আমি ঋণাত্মক x অক্ষ ঠিক আছে আকৌ চোৱা এই মূল বিন্দুটোৰ পৰা যদি আমি ওপৰ পিনে যাও এই ওপৰ পিনে গলে কি পাম আমি ওপৰ পিনে গলে আমি ধনাত্মক y অক্ষ ঠিক আছে আৰু মূল বিন্দুটোৰ পৰা তলৰ পিনে গলে আমি কি পাম আমি ঋণাত্মক y অক্ষ ঠিক আছে x অক্ষ y অক্ষ বুজি পালা তাৰপিছত ধনাত্মক x অক্ষ ধনাত্মক y অক্ষ ঋণাত্মক x অক্ষ আৰু ঋণাত্মক y অক্ষ বুজি পালা তোমালোকে ঠিক আছে এটা চোৱাচোন এই x অক্ষটো যদি আছে বা x অক্ষটো যদি আছে এই x অক্ষৰ ইপানে আমি দিম আমি x বুলি আৰু ইপিনে কম আমি x ড্যাশ বুলি ঠিক আছে এই y অক্ষৰ ওপৰৰ হেনি কি বুলি কম ওপৰৰ পইণ্টটোক আমি y বুলি দিম ঠিক আছে আৰু তলৰ হেতু কি বুলি দিম y ড্যাশ বুলি দিম ঠিক আছে মনত থাকিব এটো x ড্যাশ এটো x এটো y এটো y ড্যাশ ঠিক আছে এতিয়া চোৱা x স্থানাঙ্ক মানে কি
এই এক্স এক্সিছৰ পইণ্টটো এই এক্স এক্সিছৰ ধৰা এটা পইণ্ট ললো এই 2 2 এখিনি কি হয় এখিনি কয় এক্সৰ স্থানাংক এই এক্সৰ স্থানাংকক কি বুলি কয় এক্সৰ স্থানাংকক ভুজ বুলি কয় ঠিক আছে মনত থাকিব এক্সৰ স্থানাংকক ভুজ বা ইংৰাজীত কি বুলি কয় এবসিছা বুলি কোৱা হয় ঠিক আছে আৰু y স্থানাংকক কি বুলি কোৱা হয় কুটি বা অৰ্ডিনেট বুলি কোৱা হয় যেনেকৈ ধৰা আমি এটা পইণ্ট এটা লৈছো ধৰা ইফালে x এক্সিছত আমি 2 লৈ গৈছো ঠিক আছে আকৌ y এক্সিছত আমি ধৰা 4 লৈ গৈছো এটো পইণ্ট এই পইণ্টটোৰ কি হৈ যাব এই পইণ্টক আমি স্থানাংক কেনেকৈ লিখিম এই পইণ্টৰ স্থানাংক হ'ব চোৱা x ৰ কাৰণে কিমান x2 2 আৰু y ৰ কাৰণে কিমান কৈছে y ৰ কাৰণে কিমান কৈছে 4 এটোৱে হল এই পইণ্টটোৰ কি স্থানাংক এটা এই স্থানাংকটো যেটো x ৰ মান এই x ৰ মানটো কোৱা হয় এটো কয় ভুজ বুলি ঠিক আছে এটো কয় ভুজ বুলি আৰু যেটো y ৰ মান বা y এক্সিছৰ যেটো মান এই y এক্সিছৰ মানটো কি বুলি কোৱা হয় কুটি বুলি বুজি পালা এটো ঠিক আছে ভুজ আৰু কুটি বুজি পালা তাইছত আকৌ চোৱাচোন দা এই যেটো কাৰ্টেছিয়ান সিস্টেম আছে এই কাৰ্টেছিয়ান সিস্টেমত কিবা আমি চাৰিটা চুক পাম চাৰিটা চুক কেনে কলম চোৱা আমি এটা ঘড়ীৰ কাটাটো চোৱা ঘড়ীৰ কাটাটো কেনেকৈ ঘূৰে ঘড়ীৰ কাটাটো এনেকৈ ঘূৰে ন ক্লকৱাইজ এটা আমি যদি এন্টি ক্লকৱাইজ যাও এন্টি ক্লকৱাইজ মানে কি ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি যাও ঘড়ীৰ কাটাৰ বিপৰীত দিশত গলে যেটো প্ৰথম আছে এটো কয় প্ৰথম চুক এই চুকটোৰ আমি ঘড়ীৰ কাটাৰ বিপৰীত দিশে যাও মানে কি এবাৰ ইপিনে যাম এই যেটো সেকেন্ড পাৰ্ট আছে এখিনি কি বুলি কয় এটো কয় চুক 2 ঠিক আছে আকৌ ইফালে এলে কি হ'ব এটো চুক 3 আৰু এটো চুক 4 ঠিক আছে এতিয়া এটা বস্তু চোৱাচোন এই গুটেই গিটা চুকৰ স্থানাংকবোৰৰ কি হ'ব ভ্যালুটো কি হ'ব সাইনটো কি হ'ব চোৱাচোন এটা চোৱা চুক প্ৰথমত চোৱা চুক প্ৰথমত x টো কি x এক্সিস টো পজিটিভ আৰু y এক্সিস টো কি y এক্সিস টো পজিটিভ ঠিক আছে খিনি দেখা নাই নেকি তো x এক্সিস টো কি পজিটিভ আৰু y এক্সিস টো কি পজিটিভ ঠিক আছে তো তাৰ মানে চুক একত যেটো স্থানাংক হ'ব যেটো বিন্দুৰ স্থানাংকটো কি হ'ব সদায় কি হ'ব প্লাস আৰু প্লাস x ৰ ভ্যালুটো তাৰ কি হ'ব প্লাস আৰু y ৰ স্থানাংকটো কি হ'ব প্লাস ঠিক আছে বা ধনাত্মক আকৌ চুক 2 টো চোৱাচোন চুক 2 টোত কি হয় x ৰ স্থানাংকটো কি হ'ব x ৰ স্থানাংকটো এটো ঋণাত্মক বা নেগেটিভ আকৌ y ৰ স্থানাংকটো কি হ'ব y ৰ স্থানাংকটো হ'ব পজিটিভ অকল y ৰ স্থানাংকটো তাৰ মানে গুটেই বিন্দু এটাৰ স্থানাংক কিমান পাম x টো কিমান হ'ব নেগেটিভ আৰু y টো পজিটিভ বুজি পালা এটো আকৌ চোৱাচোন 3 নম্বৰ চুকটোত চোৱা 3 নম্বৰ চুকটোত কি আছে চোৱা x টো 3 নম্বৰ চুকৰ কাৰণে কি হ'ব x টো এটো নেগেটিভ আকৌ চোৱাচোন y টো কি হ'ব y টো নেগেটিভ তো তাৰ মানে 3 নম্বৰ চুকটোত যদি এটা বিন্দু থাকে সেই বিন্দুটোৰ স্থানাংক কি হ'ব x টো নেগেটিভ হ'ব আৰু y টো নেগেটিভ হ'ব বুজি পালা এটো আকৌ 4 নম্বৰ চুকটোৰ কাৰণে চোৱাচোন 4 নম্বৰ চুকটোত কি হ'ব চোৱা x টো পজিটিভ আকৌ y টো কি হয় y টো নেগেটিভ তো তাৰ মানে ইয়াৰ স্থানাংক কি হ'ব x টো কি হ'ব x টো পজিটিভ আৰু y টো নেগেটিভ তো তাৰ মানে আমি কি ক'ব পাৰো চোৱাচোন যদি কোনোবা এটা বিন্দু প্ৰথম চুকত থাকিলে কি হ'ব তাৰ x ৰ ভ্যালুটো কিমান হ'ব পজিটিভ আৰু y ৰ ভ্যালুটো পজিটিভ হ'ব যদি দ্বিতীয় চুকত থাকিলে কি হ'ব সেই বিন্দুটোৰ x ৰ ভ্যালুটো নেগেটিভ হ'ব আৰু y ৰ ভ্যালুটো পজিটিভ হ'ব ঠিক আছে আকৌ 3 নম্বৰ চুকত কি হ'ব x আৰু y দুটাৰে ভ্যালুটো কি হ'ব নেগেটিভ ঠিক আছে বুজি পালা আকৌ 4 নম্বৰ চুকত কি হ'ব x ৰ ভ্যালুটো হ'ব পজিটিভ আৰু y ৰ ভ্যালুটো কি হ'ব y ৰ ভ্যালুটো হ'ব নেগেটিভ তো এইখিনিকে কি কয় কাৰ্টেছিয়ান সিস্টেমত কি থাকিব এটা x এক্সিস থাকিব এটা y এক্সিস থাকিব দুটা এক্সিসে এটা বিন্দুত কি কৰিব কাটিব কাটাৰ পিছত আমি কিছুমান পইণ্ট পাম বা বিন্দু পাম সেই বিন্দুবোৰৰ আমি স্থানাংকবোৰ লিখিব লাগিব সেই স্থানাংকটো কি হ'ব x, y x টোৱে কি দিব x এক্সিসত কিমান গৈছে আৰু y টোৱে কি দিব y এক্সিসত কিমান গৈছে ঠিক আছে বুজি পালা এখিনি
এটা চোৱাচোন আমাক কোৱেশ্চনটোত কি দিয়া আছে স্থানাংক কেনেকৈ আমি স্থানাংক ওলাই সেইটো চাম আমি কি দিছে যে চিত্ৰ 3.14 চোৱা আৰু তলত দিয়া কেইটাৰ সেই লিখা বি বিন্দুৰ স্থানাংক লিখা আমাক কি লিখিব দিছে বি বিন্দুটোৰ স্থানাংক ওলাব দিছে এটা বি বিন্দু কোনটো আমি চাই লওঁ এটা বি বিন্দুটো কোনটো বি বিন্দুটো এইটো এটা আমি অলপ আগতে কি পাইলো এইটো কোনটো চুক এইটো হল চুক 2 এটা 2 নম্বৰ চুকত চোৱাচোন 2 নম্বৰ চুকত যেটো বিন্দু থাকিব সেই বিন্দুটোৰ স্থানাংকটো কি হ'ব x টো সদায় কি হয় নেগেটিভ আৰু y টো কি হ'ব y টো পজিটিভ এটা প্ৰথমতে কি কৰিব লাগিব x ৰ ভ্যালুটো চাবৰ কাৰণে কি কৰিম চোৱা x এক্সিছত কিমান গৈছে চোৱা x ত কিমান x টো কিমান -5 তো তাৰ মানে এই b বিন্দুটোৰ স্থানাংক কিমান হ'ব x টো কিমান পালো আমি -5 ঠিক আছে আকৌ y টো চোৱা y টো কিমান গৈছে y টো ইয়াৰ পৰা ইয়ালে গৈছে তো এখিনি ভ্যালুটো চোৱাচোন এখিনিটো ভ্যালুটো কিমান 2 তো তাৰ মানে y এক্সিছত কিমান গৈছে y এক্সিছত গৈছে 2 ইউনিট ঠিক আছে তো তাৰ মানে b বিন্দুটোৰ স্থানাংক কিমান -5, 2 ঠিক আছে বুজি পালা এটো b বিন্দুৰ স্থানাংক কেনেকৈ ওলানো তাৰ নেক্সট কি দিছে চোৱা এটা আমাক কি ওলাব দিছে c বিন্দুৰ স্থানাংক ওলাব কাৰণে চোৱা c বিন্দুটো ক'ত আছে এতিয়া আমি বিচাৰিব লাগিব c বিন্দুটো এইটো c বিন্দুটো এইটো ঠিক আছে এটা c বিন্দুটো চোৱাচোন x এক্সিছত কিমান গৈছে এটো x এক্সিছত কিমান ইউনিট x এক্সিছত 5 ইউনিট তো 5 একক তাৰ মানে ইয়াৰ কি হ'ব স্থানাংক কিমান হ'ব x ত কিমান গৈছে 5 আকৌ y কিমান গৈছে চোৱাচোন y টো কোনটোত গৈছে নেগেটিভ বা ঋণাত্মক y এক্সিছত তো ঋণাত্মক y অক্ষত কি হ'ব চোৱা কিমান গৈছে -5 হলে তো y কোঅৰ্ডিনেটটো কিমান হ'ব -5 তো c বিন্দুটোৰ স্থানাংক কিমান পাম 5 -5 ঠিক আছে বুজি পালা এটো তাত কি কোৱেশ্চন দিছে চোৱা যে 3, -3, স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো কি আমাক কোনটো বিন্দু ওলাব লাগে যেটো বিন্দুৰ x ৰ মান কিমান -3 আৰু y ৰ মান কিমান -5 তো x ৰ মান -3 হলে কি হ'ব x ৰ মান -3 এটো x ৰ মান -3 আকৌ y ৰ মান কিমান y ৰ মান -5 তো -5 মানে কিমান -5 ক'ত আহিব এটো -5 তো -5 মানে এটো তো x ত কিমান x ত -3 আৰু y ত -5 কোনটো বিন্দু এই ই বিন্দুটো ঠিক আছে তো তাৰ মানে ই বিন্দুটো কি হ'ব এটো হ'ব ই বিন্দু বুজি পালা ই বিন্দু নেক্সট কৈছে চোৱা কি কৰিব লাগে 2 আৰু -4 2 আৰু -4 মানে কি এটো x ৰ ভ্যালুটো কিমান ইয়াত x = 2 আৰু y = -4 কোনটো বিন্দু হ'ব x = 2 মানে এটো পইণ্ট আৰু y = কিমান -4 মানে কি তলপিনে যাম আমি তলপিনে কিমান যাম চোৱা 4 যাম কিমান 0 1 2 3 4 তো 4 কোনটো বিন্দু চোৱা এই জি বিন্দুটো তো এই জি বিন্দুটোৰ কি হয় স্থানাংক কি হয় 2 আৰু -4 তো কোনটো বিন্দু জি বিন্দু বুজি পালা এটো নেক্সট কি কৈছে যে ডি বিন্দুটোৰ ভুজ মানে কি ভুজ মানে আমি পাইছিলো ভুজ মানে হল যেটো x ৰ মানক ভুজ বুলি কয় আৰু y ৰ মানক পুটি বুলি কয় তো x ৰ মান কিমান ডি বিন্দুটো আমি প্ৰথমে আমি কি চাম ডি বিন্দুটো ক'ত আছে চোৱা এটো ডি বিন্দু তো ডি বিন্দুটোৰ x ৰ মানটো চোৱাচোন x ৰ মান কিমান ডি বিন্দুৰ 6 তো তাৰ মানে ডি বিন্দুৰ ভুজ কিমান ডি বিন্দুৰ ভুজ ইকুৱেল টু 6 বুজি পালা
নেক্সট কি কৈছে চোৱা এইচ বিন্দুৰ কুটি ওলাব লাগে এইচ বিন্দুৰ কুটি মানে কি y মানটো এইচ বিন্দুটো প্ৰথমে ওলাই লও এইচ বিন্দুটো ক'ত আছে এইচ বিন্দুটো এইটো ঠিক আছে এটা এইচ বিন্দুটোৰ কাৰণে y এক্সিছত মানটো কিমান চোৱা এইচ বিন্দুটো কোনটো হৈ আছে 3 নম্বৰ চুকত আছে 3 নম্বৰ চুকত কি হয় x ৰ মানটো মাইনাস y ৰ মানটো মাইনাস তো তাৰ মানে আমি কি চাম x ৰ পৰা তলপিনে চাম তলপিনে চোৱাচোন সৰি y ৰ পৰা তলপিনে চোৱা তলপিনে আহিলে অৰিজিনৰ পৰা তলপিনে আহিলে চোৱা এটো পইণ্টটো কিমান -3 তো তাৰ মানে h বিন্দুৰ কুটি কিমান ইকুৱেল টু -3 ঠিক আছে বুজি পালা এটো নেক্সট কি দিছে চোৱা L বিন্দুটোৰ স্থানাংক ওলাব লাগে L বিন্দুটো আমি চাই লও প্ৰথমতে ক'ত আছে L বিন্দুটো এটো ঠিক আছে এটা L বিন্দুটোৰ কাৰণে চোৱাচোন x এক্সিছত কিমান গৈছে বা x অক্ষত কিমান হৈছে x অক্ষত গৈছে নেকি x অক্ষত যোৱা নাই মানে ইয়াতে আছে তো ইয়াতে থাকিলে এটো পইণ্টটো কিমান 0 0 তো তাৰ মানে এই L বিন্দুটোৰ x অক্ষৰ মান কিমান হ'ব x ৰ মান 0 তাৰপিছত চোৱা y ৰ মান কিমান হ'ব y ৰ মান y এক্সিছত কিমান গৈছে চোৱা y এক্সিছত ওপৰ পিনে গৈছে মানে কি ধনাত্মক তো কিমান গৈছে 5 একক গৈছে বা 5 ইউনিট তো y এক্সিস হলে y বিন্দুটো কিমান হ'ব 0 5 তো তাৰ মানে L বিন্দুটোৰ স্থানাংক কিমান 0,5 ঠিক আছে বুজি পালা তাহলে আমাক কৈছে যে m বিন্দুটোৰ স্থানাংক লাগে এতিয়া m বিন্দুটো ওলাই লও প্ৰথমতে m বিন্দুটো এটো এৰে চোৱা m বিন্দুটোৰ কাৰণে চোৱাচোন কি হৈছে অকল x এক্সিছত গৈছে তাকো কোনটো এক্সিছত -x অক্ষ ঠিক আছে আৰু y অক্ষত গৈছে নেকি y অক্ষত যোৱা নাই তো তাৰ মানে এই m বিন্দুটোৰ স্থানাংক কিমান হ'ব y x এক্সিছত কিমান গৈছে -3 ইউনিট ঠিক আছে আকৌ y এক্সিছত কিমান গৈছে y এক্সিছত গৈছে 0 তো তাৰ মানে m বিন্দুটোৰ স্থানাংক কিমান হ'ব -3 আৰু 0 ঠিক আছে নেক্সট আমাক কি দিয়া আছে স্থানাংক উল্লেখ থকা বিন্দু এটা সমতলত সংস্থাপন বা প্লটিং এ পয়েন্ট ইন দা প্লেন ইফ ইটস কোঅর্ডিনেটস আর গিভেন তো এটোত আমি কি চাব লাগিব যে আমাক এনেকুৱা ধৰা পয়েন্ট এটা দিয়া থাকিব 3,5 ঠিক আছে তাৰপিছত দিয়া থাকিব ধৰা 1,4 আৰু এটা ধৰা দিয়া থাকিব 5,3 ঠিক আছে এনেকুৱা আমাক পয়েন্ট কিছুমান দিয়া থাকিব এই পয়েন্টবোৰক আমি কি কৰিব লাগিব এই কাৰ্টেসিয়ান সিস্টেমত আমি বহাই কিনে আমি প্লেনটো বনাব লাগে ঠিক আছে তো বনাই চাও আমি প্ৰথম কি কৰিম প্ৰথমে আমি দুডাল অক্ষ টানি লম ঠিক আছে এটো x এটো x ড্যাশ এটো y এটো y ড্যাশ এটা চোৱা মোৰ সমান নহব তোমালোকে কি কৰিবা স্কেল লৈ কিনে সমান মাপ লবা ধৰা এটো 1 2 3 4 5 6 7 1 2 3 এটো হ'ব -1 এটো -2 -3 -4 -5 -6 x এক্সিসৰ বাও x এক্সিসত কি আমি মূল বিন্দুৰ বাও পিনে আইছো মূল বিন্দুৰ বাও পিনে আইলে ভ্যালুবোৰ কি হ'ব মাইনাস আৰু যদি মূল বিন্দুৰ হুপিনে যাও মূল বিন্দুৰ হুপিনে গলে মানবোৰ কি হ'ব ধনাত্মক বা পজিটিভ তো পজিটিভ হলে কি হ'ব 1 2 3 4 5 6 7 ঠিক আছে আকৌ চাও y এক্সিসত ওপৰ পিনে যাও আমি 1 2 3 4 5 6 তো এটো ওপৰ পিনে গৈছে মানে কি ওপৰ পিনে গলে ধনাত্মক তো 1 2 3 4 5 6 আকৌ ইয়া তল পিনে আহিম 1 2 3 4 5 তল পিনে গলে কি হ'ব এটা আমি মাইনাস কৰি দিও তল পিনে গলে এটো -1 -2 -3 -4 -5 তল পিনে আমি কি পাও আমি y এক্সিসত ঋণাত্মক সংখ্যা এটা প্ৰথম বিন্দুটো কি দি আছে চোৱাচোন আমাক প্ৰথম বিন্দু দি আছে 3,5 মানে x এক্সিসত কিমান যাম x এক্সিসত 3 যাম ঠিক আছে তাত y এক্সিসত কিমান যাম y এক্সিসত 5 যাম 5 মানে কিমান ইমান তো ইয়াৰ পৰা 3 ৰ পৰা কিমান 5 লৈ ঠিক আছে তো এই বিন্দুটো ঠিক আছে এই বিন্দুটোৰ মানটো কিমান হ'ব 3,5
বুজি পালা এইটো তাত কিমান ওলাব লাগে 1,4 1,4 মানে কি x axisত কিমান গৈছে 1 আৰু y axisত কিমান গৈছে y axisত 4 তো পইণ্টটো কিমান হ'ব এইটো তো x axisত 1 আৰু y axisত 4 ঠিক আছে এই বিন্দুটোৰ কিমান হ'ব 1,4 বুজি পালা খিনি আৰু 3 নম্বৰ বিন্দুটো চোৱা কিমান দিয়া আছে 3 নম্বৰ বিন্দুটো আমাক দিয়া আছে 5, -3 তো 5 মানে কিমান x axisত কিমান গৈছে x axisত গৈছে 5 ঠিক আছে আৰু y axisত কিমান গৈছে y axisত গৈছে -3 তো বিন্দুটো কোনটো হ'ব তো বিন্দুটো হ'ব এইটো বিন্দুটো কিমান 5, -3 বুজি পালা আমি কেনেকৈ প্লট কৰিলো গ্ৰাফটো ঠিক আছে এটা চাও অনুশীলনী 3.3 টা আমাক কি দিয়া আছে চোৱাচোন যে -24 31 -1 0 1 2 আৰু -3 এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনডাল অক্ষত আছে ঠিক আছে আমি ওলাব লাগে কোনটো চুক বা কোনডাল অক্ষত আছে আৰু তাহত কি কৈছে যে কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰ যথাৰ্থ পৰীক্ষা কৰা এতিয়া আমি প্ৰথমতে আমি ক'ব লাগিব যে কোনটো বিন্দু কোনটো চুকত আছে আমি কি জানিছিলো চাৰিটা চুক আছে ঠিক আছে ইটো x ইটো x ড্যাশ ইটো y ড্যাশ চাৰিটা চুক আছে এনেকে ইটো কি কয় ইটো চুক 1 ইটো 1 নম্বৰ চুক ইটো 2 নম্বৰ চুক ইটো চুক নম্বৰ 3 আৰু ইটো চুক নম্বৰ 4 ঠিক আছে আমি কি জানিছিলো সব প্ৰথম চুকত কি হয় x ৰ ভ্যালু আৰু x ৰ মান আৰু y ৰ মান দুটা কি হয় পজিটিভ ঠিক আছে 2 নম্বৰ চুকত কি হয় চোৱা x ৰ মানটো কি হয় নেগেটিভ আৰু y ৰ মানটো কি হয় পজিটিভ ঠিক আছে আৰু 3 নম্বৰ চুকত চোৱাচোন x ৰ মানটো কি হয় নেগেটিভ আৰু y ৰ মানটো কি হয় নেগেটিভ ঠিক আছে তাত 4 নম্বৰ চুকত কি হয় চোৱাচোন x ৰ মানটো কি হয় x ৰ মানটো পজিটিভ আৰু y ৰ মানটো কি হয় নেগেটিভ তো তার মানে আমি পয়েন্ট গিটা চাই আমি কব পাৰিম যে কোনটো চুকত আছে ঠিক আছে এটা প্ৰথম বিন্দুটো চোৱাচোন প্ৰথম বিন্দুটো কিমান দি আছে -2 আৰু 4 দি আছে ইয়াত চোৱাচোন ইয়াত x টো কি নেগেটিভ বা ঋণাত্মক আৰু y টো ধনাত্মক তো প্ৰথম x টো নেগেটিভ আৰু y টো পজিটিভ কোনটো চুকত চোৱা চুক নম্বৰ 2 কি হয় y টো পজিটিভ আৰু x টো নেগেটিভ তো তাৰ মানে -2 কোনটো চুকত থাকিব চুক 2 বুজি পালা এইটো তাৰপিছত কিমান আছে 3 আৰু 1 মানে কি x2 ধনাত্মক আৰু y2 ধনাত্মক কোনটো চুকত x2 ধনাত্মক y2 ধনাত্মক প্ৰথম চুকত x2 পজিটিভ y2 পজিটিভ তো তাৰ মানে 3 আৰু 1 কোনটো চুকত থাকিব চুক নম্বৰ 1 বা প্ৰথম চুকটোত থাকিব ঠিক আছে বুজি পালা তাৰপিছত আছে আমাৰ -1 আৰু 0 এটা -1 আৰু 0 টো চোৱাচোন -1 আৰু 0 কি হ'ব মানে x axisত কিমান যাব -1 আৰু y axisত কিমান যাব y axisত 0 মানে কি না যায় তো তাৰ মানে এই বিন্দুটো কত থাকিব এই বিন্দুটো কোনবা এটা চুকত থাকিব নেকি এই বিন্দুটো কোনো এটা চুকত না থাকে কত থাকিব হি x axisত থাকিব বুজি পালা তো -1 0 কত থাকিব x অক্ষত থাকিব ঠিক আছে কোনটো x অক্ষত ঋণাত্মক x অক্ষত ঠিক আছে ঋণাত্মক x অক্ষ বুজি পালা এইটো তাৰপিছত আছে আমাৰ 1 আৰু 2 তো 1 আৰু 2 x2 ধনাত্মক y2 ধনাত্মক বা x2 পজিটিভ y2 পজিটিভ কোনটো চুকত x2 পজিটিভ y2 পজিটিভ প্ৰথম চুকত তো তাৰ মানে 1,2 কোনটো চুকত থাকিব চুক 1ত ঠিক আছে বুজি পালা এইটো তাৰপিছত কি আছে পইণ্টটো চোৱা এবাৰ আছে -3 আৰু -5 তো চোৱাচোন ইয়াত x2 ঋণাত্মক আৰু y2 ঋণাত্মক x2 নেগেটিভ y2 নেগেটিভ কোনটো চুকত x2 নেগেটিভ y2 নেগেটিভ 3 নম্বৰ চুকটোত কি হয় চোৱা
x2 নিগেটিভ হয় আৰু y2 নিগেটিভ হয় তো তাৰ মানে -3 আৰু -5 এই বিন্দুটো কোনটো চুকত থাকিব চুক নাম্বাৰ 3 তো এটো কোনটো থাকিব এটো চুক 3 ঠিক আছে বুজি পালা এটো এতিয়া আমি কি কৰিব লাগে নেক্সট কি কৈছে যে কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থ পৰীক্ষা কৰা এতিয়া আমি এখিনি যে আমি লিখিলো যে -2 4 টো চুক নাম্বাৰ 2 আছে বা 3 1 টো চুক নাম্বাৰ 1 ত আছে বাট -3 5 টো চুক নাম্বাৰ 3 আছে এটো এটা আমি কি কৰিব লাগিব কাৰ্তীয় সমতলত আমি এই পইণ্টগিটা কি কৰিব লাগিব বা এই বিন্দুগিটা সংস্থাপন কৰি কিনে চাব লাগিব যে সঁচাকৈ এই -2 4 টো চুক নম্বৰ 2 ত আছে নে নাই ঠিক আছে তো পইণ্টগিটা আবার লিখি লও পইণ্টগিটা আমাক কি দিয়া আছিল এটা আছে -2 4 তাৰপিছত 3 আৰু 1 তাৰপিছত 3 আৰু 1 তাৰপিছত -1 0 -1 0 তাৰপিছত 1 2 1 2 আৰু এটা -3 তাৰপিছত -5 এই পইণ্টগিটা আমি এটা কি কৰিম কাৰ্টেছিয়ান সিস্টেমত সংস্থাপন কৰিম আকি লও এটো x axis তো এটো x এটো o x dash এটো y axis y o y dash ঠিক আছে এটা আমি কি কৰিম 1 2 3 4 5 6 8 এখানে লম ধরা 1 2 3 4 6 তো x axisত কি লৈছো আমি বা x অক্ষ কি লৈছো কিমান কৈ লৈছো 1 সেন্টিমিটাৰ কৈ লৈছো ঠিক আছে আৰু y axisত কিমান লৈছো 1 2 3 6 ঠিক আছে তো x axis এটো কিমান হ'ব 1 2 3 4 5 6 7 8 তো এটা ইউনিট মানে কিমান লৈছো এক এককত কিমান কৈ লৈছো 1 সেন্টিমিটাৰ কৈ লৈছো ধৰা ঠিক আছে -1 -2 6 আৰু এটো কিমান হ'ব -1 -2 -3 -4 -5 6 আৰু তলপিনে সেম এটো -1 এটো -2 -3 -4 -5 -6 ঠিক আছে এখিনি ড্ৰ কৰি ললো এতিয়া আমি বিন্দুগিটা বহাম প্ৰথম বিন্দুটো কিমান -2 আৰু 4 -2 আৰু 4 মানে কি x axisত কিমান গৈছে -2 আৰু y axisত কিমান যাব 4 তো y axisত 4 গলে এখিনি মাইনাস নহয় এটা এখিনি প্লাস হ'ব মই লিখাত বলেছে তো y axisত 4 গলে কিমান হ'ব y axisত 4 তো এটো বিন্দু কি হ'ব এটো বিন্দু হ'ব -2, 4 ঠিক আছে এটো -2, 4 এটা চাও -2, 4 টো কোনটো চুকত পালো চাচোন কোনটো চুকত পালো আমি 2 নম্বৰ চুকত তো আগৰ বাৰটো আমি -2, 4 টো কোনটো চুকত পাইছো চুক নম্বৰ 2 তো দুটা কি হৈ আছে মিলি আছে ঠিক আছে এটা কি ড্ৰ কৰিম 3 আৰু 1 ক চাম 3 আৰু 1 ক ড্ৰ কৰিলে কিমান হ'ব চোৱা মানে x axisত কিমান গৈছে x axisত 3 ইউনিট ঠিক আছে আৰু y axisত কিমান গৈছে y axisত 1 ইউনিট তো x axisত 3 ইউনিট আৰু y axisত 1 ইউনিট তো তাৰ মানে কত হ'ব ইয়াত তো এটো বিন্দুটো হ'ব 3 আৰু 1 ঠিক আছে এটা 3 আৰু 1 বিন্দুটো কোনটো চুকত পালো চাচোন প্ৰথমটো চুকত পাইছো তো ইয়াৰ আগৰ বাৰো আমি কোনটা কিমান পাইছিলো 3 আৰু 1 কোনটো চুকত আছে এক নম্বৰ চুকত মিলি আছে ঠিক আছে তাৰ পিছৰ বিন্দুটো কি আছে -1 আৰু 0 চা -1 আৰু 0 মানে কি x axisত কিমান লৈ যাব হি -1 লৈ যাব তাত y axisত কিমান যাব y axisত 0 0 মানে কি না হি ওপৰলৈ যাব হি না তললৈ যাব তো -1 0 মানে কোনটো পইণ্ট হ'ব এই পইণ্টক আমি কি বুলি কম -1, 0 চোৱা তো তাৰ মানে এই বিন্দুটো ক'ত আছে চোৱাচোন
এই বিন্দুটো x এক্সিছত আছে তো তাৰ কাৰণে আমি আগৰবাৰত কি পাইছিলো চোৱা -1 0 ক'ত আছে x অক্ষত ঠিক আছে তাৰ পিছৰ বিন্দুটো কি 1 আৰু 2 মানে কি x এক্সিছত কিমান যাব 1 ইউনিট আৰু y এক্সিছত 2 ইউনিট তো পইণ্টটো কিমান হ'ব এইটো তো y এক্সিছত 2 ইউনিট গৈছে x এক্সিছত 1 ইউনিট তো 1, 2 ঠিক আছে তো 1, 2 তো কোনটো চুকত আছে প্ৰথমটো চুকত আছে তো আগৰবাৰ কি পাইছিলো 1, 2 কোনটো চুকত পাইছো প্ৰথমটো চুকত ঠিক আছে তাৰ পিছত কি আছে তাৰপিছত আছে -3, -5 মানে কিমান তো x এক্সিছত কোনবালে যাম আমি নিগেটিভ x এক্সিছত যাম নিগেটিভ x এক্সিছত কিমান -3 লৈ যাম ঠিক আছে আহিলো আৰু y এক্সিছত কিমান গৈছে চোৱা -5 -5 মানে কোন মানে যাম তল পিনে তো কোনটো বিন্দু হ'ব বিন্দুটো কোনটো হ'ব এইটো তো এই বিন্দুটো কি হ'ব -3, -5 বুজি পালা এইটো এৰি চোৱা এই বিন্দুটো কোনটো চুকত আছে 3 নম্বৰ চুকত তো চোৱা -3 আৰু -5 তো কোনটো চুকত পাইছো 3 নম্বৰ চুকত পালো তো গোটেইকেইটা মিলি আছে তো কৰিলো আমি যথাৰ্থ পৰীক্ষা ঠিক আছে বুজি পালা এখিনি তোমালোকে তো নেক্সট কোৱেশ্চনটো কি দিছে চোৱাচোন আমাক যে তলৰ তালিকাখনৰ পৰা x y বিন্দু কেইটাৰ দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা আমাক কি দি আছে এনেকে x আৰু y ৰ মানবোৰ দি আছে ঠিক আছে এতিয়া আমি এটা কাৰ্টেছিয়ান সিস্টেম বা কাৰ্টেছিয় প্ৰণালী আঁকি কিনে আমি এই বিন্দু কেইটা তাত বহাব লাগে ঠিক আছে কোৱেশ্চনটো বুজি পালা প্ৰথমতে আমি কাৰ্টেছিয় প্ৰণালীটো আঁকি লওঁ ঠিক আছে 1 2 3 4 5 6 7 8 y এক্সিছত ধৰি লও ঠিক আছে আকৌ x এক্সিছত 1 ঠিক আছে আৰু ইফালে y এক্সিছত 1 এই বিন্দুকেইটা নাম দি দিও তো এইটো কিমান হ'ব এইটো 1 2 3 4 5 6 7 8 ইফালে কিমান হ'ব এইটো হ'ব -1 -2 -3 -4 -5 -6 -7 তা y এক্সিসৰ ওপৰ পিনে কি যাব এটো 1 এটো 2 3 4 5 6 7 আৰু এটো 8 ঠিক আছে আকৌ y এক্সিসৰ তলপিনৰ y এক্সিসত কি হয় ভ্যালুবোৰ মাইনাস তো এটো কিমান হ'ব -1 -2 -3 -4 -5 -6 -7 -8 ঠিক আছে তো এটো কিমান পাম এটো x axis এটো x dash এটো y dash আৰু মূল বিন্দুটো ধৰি ললো o ঠিক আছে বুজি পালা এখিনি এতিয়া চোৱা কি কৰিব লাগে x axisত কিমান -2 x -2 মানে কিমান এটো বিন্দু আৰু y কিমান y8 তো y8 মানে কোনটো এটো ইয়ালে যাব লাগিব তো x ত 2 আৰু y কিমান যাব লাগিব y8 তোমালোকে স্কেল এৰিয়া কিবা ঠিক আছে স্কেল এৰিয়া কিলে সিধা হ'ব তো এই বিন্দুটো কিমান হ'ব -2,8 বুজি পালা এটো ঠিক আছে নেক্সট বিন্দুটো কি দিয়া আছে চোৱা নেক্সট বিন্দুটো দিয়া আছে আমাক -1 আৰু 7 তো x ৰ ভ্যালু কিমান x ৰ ভ্যালু -1 আৰু y ৰ ভ্যালু 7 তো 1 7 লৈ যাও তো 1 ৰ পৰা কিমান y কিমান যাম 7 তো এই বিন্দুটো হ'ব কিমান এটো বিন্দু কিমান 1,7 বুজি পালা এটো ঠিক আছে নেক্সট বিন্দুতে চোৱাচোন নেক্সট বিন্দুটোত কি দি আছে x ৰ মানটো কিমান দিয়া আছে x ৰ মানটো দিয়া আছে 0 ঠিক আছে
আৰু y ৰ মানটো কিমান দিয়া আছে y ৰ মানটো দিয়া আছে আমাক -1.25 তো -1.25 মানে কিমান হ'ব চোৱাচোন x কিমান x 0 তো 0 তো তাৰ মানে এটো কোনটো অক্ষৰ থাকিব পইণ্টটো বিন্দুটো কোনটো অক্ষৰ থাকিব y অক্ষৰটো থাকিব ঠিক আছে এটা y অক্ষৰ কিমান গৈছে -1.25 -1.25 মানে কি হ'ব চোৱাচোন ইয়াৰ পৰা ইয়ালে -1 এটা -1.25 টো কি হ'ব এই 1 আৰু 2 ৰ মাজত থাকিব 1 আৰু 2 যদি আমি চাৰিটা সমান ভাগত ভাগ কৰো ধৰি ললো এটো এটা দুটা এটো চাৰিটা সমান ভাগত ভাগ কৰিলো 1 আৰু 2 তে যেটো প্ৰথম ভাগ পাম এইখিনিকে কি হ'ব এখিনি হ'ব 1.25 ঠিক আছে তো এই বিন্দুটো কি হ'ব এই বিন্দুটোক আমি কি বুলি লিখিম 0, -1.25 ঠিক আছে বুজি পালা এটো তাত নেক্সট বিন্দুটো কি আছে চোৱাচোন নেক্সট বিন্দুটোত x ৰ ভ্যালুটো কিমান দিয়া আছে x ৰ ভ্যালুটো দিয়া আছে 1 ঠিক আছে আৰু y ৰ ভ্যালুটো কিমান দিয়া আছে y ৰ ভ্যালুটো কিমান দিয়া আছে y ৰ ভ্যালুটো দিয়া আছে 3 ঠিক আছে তো x কিমান 1 আৰু y কিমান 3 তো কোনটো বিন্দু হ'ব এটো 1,3 x এক্সিছত কিমান গৈছো 1 ইউনিট y এক্সিছত কিমান গৈছো 3 ইউনিট ঠিক আছে নেক্সট কি দিয়া আছে চোৱা x এক্সিছত কিমান দিয়া আছে x ৰ ভ্যালুটো 3 আৰু y ৰ মানটো কিমান দিয়া আছে -1 তাৰ মানে বিন্দুটো কিমান হ'ব 3 আৰু -1 3 -1 মানে কিমান x এক্সিছত কিমান গৈছে 3 আৰু y এক্সিছত কিমান আহিছে -1 মানে ক'ত আহিব সো -1 ইটো এখিনিত কত আহিব ঠিক আছে এখিনিত আহিব আমাৰ এখিনিত আহিলে কিমান হ'ব এটো এই পইণ্টটো কি হ'ব 3 আৰু -1 ঠিক আছে বুজি পালা এখিনি তো ঠিক আছে আজিলে এখিনিয়ে আছিল তোমালোকক আৰু এবাৰ মই ৰিভিজন কৰাইছো কি পঢ়িলো আমি কি পঢ়িলো প্ৰথমতে আমি কি চালো কাৰ্টেছিয়ান সিস্টেমটো চালো কাৰ্টেছিয়ান সিস্টেমত কি হয় এটা x এক্সিস থাকিব এটা y এক্সিস থাকিব x এক্সিস আৰু y এক্সিস কি কৰিব যেটো বিন্দুত কাটিব এই বিন্দুটো কি বুলি কব এটো কব মূল বিন্দু বুলি ঠিক আছে এটা এই যেটো x এক্সিস আৰু y এক্সিস কাটাৰ পিছত আমি চাৰিটা এনেকুৱা কোণ পালো ন এই চাৰিটা চুক পালো এই চাৰিটা চুকক কি কয় এটো প্ৰথম চুক এটো দ্বিতীয় চুক এটো তৃতীয় চুক আৰু এটো চতুৰ্থ চুক ঠিক আছে প্ৰথম চুকত কি হয় x আৰু y দুটাৰে মানটো কি হয় পজিটিভ দ্বিতীয় চুকত x ৰ মান নেগেটিভ আৰু y ৰ মান পজিটিভ ঠিক আছে তৃতীয় চুকত কি হয় x ৰ মান নেগেটিভ আৰু y ৰ মান নেগেটিভ আৰু চতুৰ্থ চুকত কি হয় x ৰ মান পজিটিভ আৰু y ৰ মান নেগেটিভ ঠিক আছে আৰু এটা বস্তু মনত ৰাখিব লাগে কি যেটো x ৰ স্থানাংকটো কি বুলি কয় ভুজ বুলি কয় আৰু যেটো y স্থানাংকটো কি বুলি কয় কুটি বুলি কয় ঠিক আছে আমি ইয়াত চাইছিলো কেনেকৈ আমি বিন্দুটোৰ স্থানাংক লব পাৰো বিন্দুটোৰ স্থানাংক লব কাৰণে কি কৰিম যেটো আমাক বিন্দু দিয়া থাকিব ধৰা যেটো বিন্দু দিয়া থাকিব তাৰ প্ৰথমটো কি হয় প্ৰথমটো x ৰ স্থানাংক আৰু দ্বিতীয়টো কি হয় দ্বিতীয়টো y ৰ স্থানাংক ঠিক আছে তো ইয়াত যেনেকৈ -5 আৰু 2 বি বিন্দুটোৰ স্থানাংক চোৱা বি বিন্দুটো ক'ত আছিল এটো বি বিন্দু তো বি বিন্দুটো চোৱা x এক্সিছত কিমান গৈছে চোৱা নেগেটিভ পিনে গৈছে নেগেটিভত কিমান গৈছে -5 হেতু কাৰণে ইয়াত x ৰ স্থানাংক কিমান -5 আৰু y স্থানাংক কিমান y এক্সিছত কিমান গৈছে চোৱা 2 একক তো হেতু কাৰণে y স্থানাংক কিমান 2 হেতু কাৰণে বি বিন্দুটোৰ স্থানাংক কিমান -5,2 ঠিক আছে তো এখিনিটো বুজি পালা গুটেখিনি তাত আমি চালো যে কেনেকৈ আমি যদি আমাক বিন্দু কেটা দিয়া থাকে সেই বিন্দু কেটাক আমি কেনেকৈ কাৰ্টেছিয়ান সিস্টেমত আমি প্লট কৰিম বা সংস্থাপন কৰিম ঠিক আছে তো এখিনি বুজি পালা তো ঠিক আছে আজিলে ইমানে আছিল তোমালোকৰ ক্লাসটো আশা কৰো তোমালোকে ক্লাসটো বুজি পালা আৰু এটো ইয়াতে আমাৰ 3 নম্বৰ চেপ্টাৰটো শেষ হ'ল আমি নেক্সট ক্লাছত আমাৰ যেটো 4 নম্বৰ চেপ্টাৰটো আছে আমি 4 নম্বৰ চেপ্টাৰটো কৰিম ঠিক আছে যদি তোমালোকে ক্লাসটো ভাল পালা কি কৰি দিবা ক্লাসটো লাইক কৰি দিবা আৰু ক্লাসটো লগৰবোৰৰ লগত শেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ